এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো দালাল দুলাল বৰাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো আৰু ইতিমধ্যে চৰাইদেউ আৰক্ষীয়ে সমজি লৈছে ধৃত দালাল দুলাল বৰাক আৰু তাৰ পিছতে দুলাল বৰা এতিয়া চৰাইদেউ আৰক্ষীৰ জিম্মাত আছে গুৱাহাটীৰ পৰা চৰাইদেউলৈ লৈ যোৱাৰ পিছতে ধৃত দালাল দুলাল বৰাক ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে সোণাৰী থানালৈ লৈ যোৱা হৈছিল বৃহস্পতিবাৰে নিশাই দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল অসম আৰক্ষীৰ এটা দল আৰু বিজেপি নেতাৰ চৰম পন্থাৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে এইজন দুলাল বৰা ব্ল্যাকমেইলিং মানসিক নিৰ্যাতনেৰে চৰম পন্থা লবলৈ বাধ্য কৰোৱাৰ অভিযোগ আছিল দুলাল বৰাৰ বিৰুদ্ধে আৰু দেৱজিৎ হাজৰিকাৰ অপমৃত্যুৰ ঘটনাৰ অন্যতম মূল অভিযুক্ত দুলাল বৰা 4 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল আৰু এগৰাকী পোৰ্টেলৰ সাংবাদিক প্ৰাক্তন দ্বিতীয় ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু অভিযুক্ত বিতৰ্কিত সাংবাদিক ৰফিক আহমেদে অৱশ্যে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে গুৱাহাটীত আশ্ৰয় লৈ থকা ৰফিকক জামিনৰ সুযোগ দিয়াৰ অভিযোগ উঠিছে নতুন দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত জালত পৰিছে দুলাল বৰা আৰু দুলাল আৰু ৰফিকক জেৰা কৰিলে বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে এই মুহূৰ্তত জনাইছো ধৃত দালাল দুলাল বৰাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো দালাল দুলাল বৰাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাইছো আৰু ইতিমধ্যে চৰাইদেউ আৰক্ষীয়ে সমজি লৈছে ধৃত দালাল দুলাল বৰাক আৰু তাৰ পিছতে দুলাল বৰা এতিয়া চৰাইদেউ আৰক্ষীৰ জিম্মাত আছে গুৱাহাটীৰ পৰা চৰাইদেউলৈ লৈ যোৱাৰ পিছতে ধৃত দালাল দুলাল বৰাক ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে সোণাৰী থানালৈ লৈ যোৱা হৈছিল বৃহস্পতিবাৰে নিশাই দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল অসম আৰক্ষীৰ এটা দল আৰু বিজেপি নেতাৰ চৰম পন্থাৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে এইজন দুলাল বৰা ব্ল্যাকমেইলিং মানসিক নিৰ্যাতনেৰে চৰম পন্থা লবলৈ বাধ্য কৰোৱাৰ অভিযোগ আছিল দুলাল বৰাৰ বিৰুদ্ধে আৰু দেৱজিৎ হাজৰিকাৰ অপমৃত্যুৰ ঘটনাৰ অন্যতম মূল অভিযুক্ত দুলাল বৰা 4 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল আৰু এগৰাকী পোৰ্টেলৰ সাংবাদিক প্ৰাক্তন দ্বিতীয় ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু অভিযুক্ত বিতৰ্কিত সাংবাদিক ৰফিক আহমেদে অৱশ্যে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে গুৱাহাটীত আশ্ৰয় লৈ থকা ৰফিকক জামিনৰ সুযোগ দিয়াৰ অভিযোগ উঠিছে নতুন দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত জালত পৰিছে দুলাল বৰা আৰু দুলাল আৰু ৰফিকক জেৰা কৰিলে বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে এই মুহূৰ্তত জনাইছো ধৃত দালাল দুলাল বৰাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে